তো এতিয়া মই কি কৰিম এই যেটো স্লিপছটো ফিটিং কৰিব লাগিব তাৰ কাৰণে তো ইয়াত আমি ফাৰ্স্টত স্লিপছৰ আমাৰ যেটো কাফটো কিমানখিনি আছিল হেতু জুখিব লাগিব তো কাফটো আছিল মোৰ 9.5 আছিল সাগেটো সিলাই কমপ্লিট হোৱাৰ আগতে আমি আৰু যেটো কুৰ্তি হয় কুৰ্তিটোৰ লগত আমাৰ আনমোলটো আমি মিলাই চাব লাগিব তো ইয়াৰ ওপৰৰ আমি এটো এনেকুৱা কৰি মিলাই চাম তো ইয়ালৈকে আহি আছে সিধা কৰি পেলাই স্লিপছটো লগাব লাগিব এতিয়া তো এটা আমাৰ ৰাইট সাইডৰ স্লিপছ হয় তো ৰাইট সাইডটো আমি লগাব লাগিব তো এটো হল ৰাইট সাইড এটো ৰাইট সাইডৰ আনমোল আৰু এটো ৰাইট সাইডৰ স্লিপছ তো ইয়াৰে কি কৰিম এই যেটো বডিৰ যেটো জইন এই জইনটো আমি এনেকুৱা কৰি মিলাই লব লাগিব মিলাই এনেকুৱা কৰি ভিতৰত আনি পেলাই আকৌ আমি এই বডিৰ আনমোল আৰু স্লিপছৰ আনমোলটো এনেকুৱা কৰি ধৰি লম কিছুমানৰ দৰকচোন আনমোল ফিটিং কৰাতে টান খাই থাকে তো এনেকুৱা কৰি মিলাই চাই লব মিলাই চাই ললে গম পাব যে আমাৰ আনমোলটো সৰু হ'ব না ডাঙৰ হ'ব এটো স্লিপছৰে হক আৰু বডি পাৰ্টৰে হক ঠিক আছে মিলাই চোৱাৰ পাছত ইয়াৰে কোণাটো এনেকুৱা কৰি ফল্ড কৰি দিব আৰু স্লিপছৰ কোণাটো এনেকুৱা কৰি ফল্ড কৰি দিব ফল্ড কৰি পেলাই আমি এটো জয়েন কৰিব লাগিব তো স্লিপছটো লগা হল আমাৰ কোটো স্লিপছটো অলপমান টান খোৱা নাই কুছ খোৱা নাই বহুত ধুনিয়াকে একদম পারফেক্টলি মিলিছে তো এনেকুৱা কৰি স্লিপছটো মিলাই চাব চাই তো ব্লাউজ হক বা সেলোয়াৰ হক সবতে আমি স্লিপছটো এনেকুৱা কৰি মিলাই চাব লাগে তাৰ পিছত স্লিপছ লগাব লাগে